মহাৰাজৰ জয়ন্তী এখনি গলবস্ত্ৰ প্ৰদান কৰিবৰ কাৰণে মই প্ৰতিভা গোহাঁই আমাৰ মহাৰাজৰ জয়ন্তী উৎসৱৰ স্মৃতিগ্ৰন্থ গীত আৰু আমাৰ এটি স্মাৰক প্ৰদান কৰিবৰ কাৰণে মই আমাৰ চিৰঞ্জীৱ শইকীয়া অভিজিত চলিহা আছে আমি ধন্যবাদ জনাইছোঁ বিধানসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিং অঞ্চলত সখীধৰ ফুকন উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ আজি মহাৰজত জয়ন্তী ৭৫ বছৰ পূৰ হৈ গ'ল। তো এই অনুষ্ঠানটোত উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানিছোঁ। এই অঞ্চলৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান বালিকা শিক্ষানুষ্ঠান, গতিকে এই শিক্ষানুষ্ঠানৰ ৭৫ বছৰ হৈ যোৱাটো মহিলা শিক্ষাৰ ছাত্ৰী শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ অধ্যায়। ইয়াৰ পৰা বহু ধুনীয়া শিক্ষা ব্যৱস্থা শিক্ষা লৈ অসমৰ বহু প্ৰতিষ্ঠিত মহিলা ইয়াৰ পৰা ওলাই গৈছে। গতিকে মই সকলোকে যিসকল ইয়াৰ ছাত্ৰী সকলোকে মই আদৰণি জনাইছোঁ আৰু সখীধৰ ফুকন বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ আপোনাৰ মহাৰজত জয়ন্তী সফল সমাপ্তি হোৱাৰ কাৰণে তেখেতসকলক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। হ'ব তো গৌৰৱ গগৈ ডাঙৰীয়াক আমি ৰাইজৰ দলৰ তৰফৰ পৰা সভাপতি হিচাপে আদৰণি জনাইছোঁ। এইটো কংগ্ৰেছ দলৰ ভিতৰৰ তেওঁলোকৰ আভ্যন্তৰীণ বিষয়, যিহেতু নতুনকৈ তেখেতক দায়িত্ব অৰ্পণ কৰিছে তেখেতক আমি আদৰণি জনাইছোঁ আৰু আশা কৰিছোঁ যে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলে ২০২৬ চনত বিজেপিক পৰাভূত কৰিবৰ কাৰণে সকলো বিৰোধী দলক ঐক্যবদ্ধ কৰি এক শক্তিশালী বিৰোধী ঐক্যমঞ্চ ৰচনা কৰি সৃষ্টি কৰি প্ৰস্তুত কৰি সাম্প্ৰদায়িক আৰু ফেচিবাদী বিজেপিক পৰাভূত কৰিবৰ কাৰণে আগবাঢ়ি যাব। আৰু আমি সন্মিলিতভাৱে ২০২৬ চনত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ সাম্প্ৰদায়িক বিজেপি চৰকাৰখনক নিশ্চয় পৰাভূত কৰিব পাৰিম, এই আশা প্ৰকাশ কৰিছোঁ। এটা হ'ব বুলি আমি আশা কৰিছোঁ আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতিও আমাৰ আহ্বান আছে, কংগ্ৰেছ দলৰ প্ৰতি আমাৰ আহ্বান আছে যে যদি সঁচাকৈ বিজেপিক হৰুৱাব লাগে মিত্ৰতা হ'ব লাগিব আৰু সেইকাৰণে মিত্ৰতাৰ কাৰণে আগভাগ ল'বৰ কাৰণে কংগ্ৰেছ দলক আমি অনুৰোধ জনাইছোঁ। মই ইয়াৰ আগতে ৩০ মেলৈকে ৰম বুলি কৈছিলোঁ, কিন্তু যিহেতু তেওঁলোকৰ নেতৃত্ব সলনি হৈছে তাতকৈ অলপ বেছি সময়ৰ প্ৰয়োজন হ'ব। গতিকে আমি কিছুদিন অপেক্ষা কৰিম, তেওঁলোকে কেনেকুৱা ধৰণৰ ৰেছপন্স দিয়ে তালৈ আমি অপেক্ষা কৰিম আৰু আশা কৰিম যে গৌৰৱ গগৈৰ নেতৃত্বত আমি সকলোৱে মিলি সাম্প্ৰদায়িক বিজেপিক আমি অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব পাৰিম। যিহেতু নতুনকৈ তেখেতসকল মই নিশ্চয় আশা কৰোঁ, খুব পজিটিভ আৰু ইতিবাচকভাৱে মই আশা প্ৰকাশ কৰোঁ যে ২০২৬ চনত বিজেপিক হৰুৱাবৰ কাৰণে কংগ্ৰেছে সকলো দলৰ লগত ঐক্যবদ্ধ হ'ব। থেংক ইউ।